ইজৰাইলে কি লুকুৱাইছে সমগ্ৰ দেশৰ পৰা আৰু কিমান দিন ট্ৰাম্পৰ আঙুলিৰ ধাৰত নাচিব ইজৰাইলে। ইৰাণৰ খাইবাৰ মিছাইলে যিদৰে ধ্বংস কৰিছে ইজৰাইলক, ধ্বংসস্তূপত পৰিণত হোৱা ইজৰাইলে সেয়া লুকুৱাবলৈ নিৰ্দেশ জাৰি কৰিছে জনতাক। কঠোৰভাৱে নিৰ্দেশ দিয়ে ইজৰাইলৰ ভিতৰৰ কোনো ভিডিঅ' নকৰিবলৈ। ইজৰাইলৰ প্ৰকৃত অৱস্থা যাতে বাহিৰলৈ নাযায় তাৰ বাবে কঠোৰ পদক্ষেপ লৈছে ইজৰাইলে। জনতাৰ লগতে বাতৰি কৰিবলৈ যোৱা সকলোকো দৃশ্য দেখুৱাবলৈ বাধা আৰোপ কৰিছে। তেল আভিভৰ ৰাস্তা ঘাট শূন্য হৈ পৰে। বাংকাৰত আশ্ৰয় লৈ আছে মানুহে, বহু লোক নিহত হৈছে। কিন্তু এই বাতৰি সম্প্ৰচাৰ হ'বলৈ দিয়া নাই। ইফালে মধ্যপ্ৰাচ্যত থকা আমেৰিকাৰ এয়াৰবেছসমূহতো ইৰাণে ধাৰাবাহিকভাৱে আক্ৰমণ কৰিছে। ট্ৰাম্পে বিচাৰিছে ইৰাণে যাতে ট্ৰাম্পৰ মতে চলে। ইৰাণৰ সৰ্বোচ্চ নেতাৰ বাছনিৰ ক্ষেত্ৰতো ট্ৰাম্পৰ দখল বিচাৰিছে। কিন্তু কাকো কেৰেপ নকৰে ইৰাণে। ইজৰাইলী সেনাৰ ধমকি, ইৰাণে নিজস্বভাৱে ছুপ্ৰিম লিডাৰ বাছনি কৰিলে খেমেনিৰ দৰে অৱস্থা কৰিব। আনফালে ইৰাণৰ নতুন ছুপ্ৰিম লিডাৰ মোজতাবা খামেনিক পুতিনে জনাইছে অভিনন্দন। ৰাছিয়াই সম্পূৰ্ণ সহযোগ কৰিব বুলি বাৰ্তা দিয়ে। এতিয়া ট্ৰাম্পৰ প্ৰতিক্ৰিয়া কি হ'ব সেয়া হ'ব গুৰুত্বপূৰ্ণ। নিউজ ডেস্ক, টাইম 8।